A number is increased by 30% and then decreased by 30%. Find the net increase or decrease in percentage বুলি কৈছে এতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন শৰ্টকাট মেথড দি কৰিব পাৰি ইয়া যেনেকৈ এটা 30% বাঢ়িছে 30% কমিছে গতিকে আমি কি কৰিম 30 কো 10 দি ডিভাইড কৰিলে 3 পাই এটো 30 কো ডিভাইড কৰিলে 3 পাই গতিকে 3 into 3 9 হৈ যায় গতিকে ডিক্ৰিজ বাই 9% গতিকে এনেকুৱা ধৰণৰ ডিক্ৰিজে হয় আৰু এটা এটা শৰ্টকাট মেথড হয় কিন্তু একচুয়ালি বস্তুটো কেনেকৈ কৰে এটা আমি চাম এতিয়া ওকে সো আমি নাম্বাৰটো 100 বুলি ধৰি ললো নাম্বাৰটো 100 হয় ওকে এতিয়া কাৰণ কিমান ইনক্ৰিজ হৈছে কিমান ডিক্ৰিজ হৈছে আমাক হেতুৱে কৰিছে আমাক নাম্বাৰটো উলিয়াব দিয়া গতিকে নাম্বাৰ আমি যিকোনো ধৰিব পাৰো নাম্বাৰটো 100 আমি ধৰিলো ইয়াৰ যেতিয়া 30% ইনক্ৰিজ হৈ যাব এটো হৈ যাব 130 কাৰণ 30% ইনক্ৰিজ হৈছে হয় না 130 হৈ যাব এতিয়া ইয়াৰ যদি 30% ডিক্ৰিজ হৈছে তেতিয়া কি হ'ব এতিয়া ইয়াৰ 30% কিমান নো 130 ইয়াৰ 10% হৈছে 13 হয় না কাৰণ 10 দি ডিভাইড কৰিলে যিমান হ'ব 10% হ'ব ইয়াৰ 10% যে 13 ৰ লগত যদি আমি 3 মাল্টিপ্লাই কৰি দিম তেটো হৈ যাব তাৰ 30% হয় না 10% ৰ লগত 3 মাল্টিপ্লাই কৰিলে 30% হ'ব তাৰ মানে এটো হৈ গ'ল 39 এতিয়া ইয়াৰ পৰা আমি 39 টো কি কৰি দিম মাইনাস কৰি দিম ইয়াৰ পৰা যেতিয়া আমি 39 টো মাইনাস কৰিম তেতিয়া আমি কিমান পাম আমি পাম 91 হয় না এটা এই স্টার্টিং অতে আছিল এটো 100 আৰু এতিয়া কিমান হৈ গ'ল এটো 91 তাৰ মানে কিমান কমি গ'ল 9 কমি গ'ল কিহৰ ন কমিলে 100 ৰ ন কমিলে গতিকে 100 ৰ ন কমিলে তাৰ মানে 9% কমিছে ওকে এইবিলাক বস্তু এনেকেও কৰিব পাৰি